ৰঙালী বিহুৰ আনন্দৰ মাজতে এটা ভাল লগা খবৰ এগৰাকী শিক্ষিত যুৱকৰ স্বাৱলম্বী হোৱাৰ ব্যতিক্ৰমী প্ৰচেষ্টা গাহৰি পালনেৰে নিজৰ লগতে আন দুজনক দিছে কৰ্মসংস্থাপন গুৰেশ্বৰৰ নৰামাৰীৰ উদ্যমী যুৱক কমলেশ্বৰ ডেকাৰ এই ব্যতিক্ৰমী পদক্ষেপ নিবনুৱা সমস্যাৰ ভাৰাক্ৰান্ত ৰাজ্যত বহু যুৱক যুৱতী চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰিছে গুৰেশ্বৰৰ উদ্যমী যুৱক কমলেশ্বৰ ডেকাই চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি বিভিন্ন ব্যৱসায়ৰ লগতে জড়িত হৈ স্বাৱলম্বী হোৱাৰ সপোন দেখিছে কমলেশ্বৰ ডেকাৰ বহুদিনীয়া সপোন গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ তাৰে প্ৰয়াসক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে আজি গুৰেশ্বৰৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন ডেকাৰ হাতেৰে ৰঙা ফিতা কাটি উক্ত উদ্যোগটো মুকলি কৰে আৰু এই শুভক্ষণত সকলোৰে আশীৰ্বাদ বিচাৰে উদ্যমী যুৱক কমলেশ্বৰ ডেকাই হয় আজি কমলেশ্বৰ ডেকাই নাৰামাৰী গাঁৱত যেটো গাহৰি ফাৰ্ম আৰম্ভ কৰিছে এটো শুভ উদ্বোধন কৰা হল কমলেশ্বৰ ডেকাই 2012 চনৰ পৰা গুৰেশ্বৰ গ্যাস এজেন্সিত মেনেজাৰ হিচাপে কাম কৰি আছে আৰু সেই মেনেজাৰ হিচাপে কাম কৰি থকাৰ মাজতো এনেকুৱা এটা আদৰ্শ দেখুৱাৰ কাৰণে তেখেতৰ নিজা প্ৰচেষ্টাত নিজৰ ফান্ড এটা খৰচ কৰি পেলে নিবনুৱাসকলৰ আদৰ্শ দেখুৱাৰ কাৰণে যেটো ফাৰ্ম কৰিবলৈ ওলাইছে আগন্তুক দিনত এটো গোটেই অঞ্চলৰ কাৰণে এটা আদৰ্শৰ কেন্দ্ৰ হৈ উঠিব বুলি আমি এটা বিশ্বাস কৰো আৰু গাহৰিৰ যেটো গাহৰিৰ বজাৰটো গোটেই অসমতে এটা ভাল বজাৰ হিচাপে পৰিগণিত হৈছে প্ৰত্যেকটো বজাৰতে গাহৰিৰ যেটো চাহিদা এই চাহিদা অনুযায়ী উৎপাদনটো যথেষ্ট কম হোৱা কাৰণে বাহিৰৰ পৰাও গাহৰি আমদানি কৰিব লগা অৱস্থা অসমত হৈছে গতিকে এই গাহৰি ফাৰ্মৰ জৰিয়তে নিবনুৱা সমস্যাৰ যথেষ্ট লাঘৱ কৰিব পৰা অৱস্থাত অসমত আছে বুলি আমি বিশ্বাস কৰো ধন্যবাদ গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট এনি ভাৰত 24